শোণিতপুৰৰ ঢাৰিকাটিত বিদ্যালয়ত ৰাইজৰ শ্ৰমদান। শোণিতপুৰ জিলা দিৱসৰ সৈতে সংগতি ৰাখি আজি বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ঢাৰিকাটি মিচিং মধ্য ইংৰাজী বিদ্যালয়ত ৰাইজে শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰে। চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ক্ষীৰোদ কমল হাজৰিকাৰ উপস্থিতিত পুৰুষ মহিলা সমন্বিতে সকলোৱে একত্ৰিতভাৱে বিদ্যালয়ৰ চৌহদত নিষ্কাশন কৰাৰ লগতে নলা নৰ্দমা আদিও পৰিষ্কাৰ কৰে। একেদৰে চাৰিদুৱাৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু মাৰিয়াম প্ৰাথমিক বিদ্যালয়তো ৰূপায়ণ কৰা হয় অনুৰূপ কাৰ্যসূচী। বালিপৰাৰ প্ৰাণদীপ শৰ্মা ৰিপৰ্ট লাইভ অসম। আজি আমি চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঢাৰিকাটি মিচিং মধ্য ইংৰাজী বিদ্যালয়ত ৰাইজৰ শ্ৰমদান কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। ইয়াত আমাৰ ওচৰৰ ঢাৰিকাটি অঞ্চলৰ সকলো পুৰুষ মহিলা সকলো আহিছে। বিদ্যালয়খনত যিখিনি মানে অভাৱ বা যিখিনি জৰুৰী আছিলে, বেৰা দিয়া বা চাফ চিকুণ কৰা বা আমাৰ এই নলাটো অসুবিধা আছিলে, সেইখিনিও ৰাইজৰ সহযোগতে আমাৰ ঠিক ঠাক কৰি থকা হৈছে। বাকী ৱাল বা চাফ চিকুণ যিখিনি গোটেইখিনি কৰা হৈছে। ৰাইজৰ পাৰ্টিচিপেশ্যনটো খুব ভাল লাগিছে আৰু বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠান কৰা হ'ল। আমাৰ শিক্ষকসকলেও CRC সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। খুব ভাল এটা অনুষ্ঠান হৈছে। হয় হয়, এইটো বিদ্যাঞ্জলি অনুষ্ঠান 2 নম্বৰটো এবাৰ 2.0। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক